নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ ওপৰত কিছু ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ সো ইণ্ডিয়ান পলিটিৰ ওপৰত আমি আগত আলোচনা কৰিছিলো জেনাৰেল এৱাৰনেছৰ যিবিলাক ভিডিঅ' তাতে আমি আলোচনা কৰিছিলো ইণ্ডিয়ান পলিটিৰ ওপৰত গতিকে আজিৰ ভিডিঅ'টিত আমি টোটাল 20টা কোৱেশ্চন আলোচনা কৰিম ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ ওপৰত যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে Which of the following commission was appointed by the central government on union-state relations in 1983? So, এই প্ৰশ্নৰ সুধিছে যে তলত উল্লেখ কৰা কোনখন কমিশন 1983 চনত গঠন কৰা হৈছিল ইউনিয়ন আৰু ষ্টেট ৰিলেচনৰ ওপৰত ইয়াতে চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ চৰকাৰীয়া কমিশন গতিকে চৰকাৰীয়া কমিশন গঠন কৰা হৈছিল 1983 এটো সেন্ট্ৰেল গভৰ্নমেন্টে গঠন কৰিছিল আৰু ইয়াৰ কাম আছিল ইউনিয়ন আৰু ষ্টেট ৰিলেচন বিলাক এক্সামিন কৰা যে সেন্ট্ৰেল আৰু ষ্টেটৰ মাজত যেটো ৰিলেশনশিপ থাকে হেতু এক্সামিন কৰাটো আছিল কাম চৰকাৰীয়া কমিশনৰ আৰু ইয়াৰ নামটো চৰকাৰীয়া কমিশন এই কাৰণে হল কাৰণ এই কমিশনখনৰ যিজন চেয়াৰম্যান আছিল তেখেতৰ নাম আছিল জাস্টিস ৰঞ্জিত সিং চৰকাৰীয়া গতিকে তেওঁৰ নামেৰে এই কমিশনটোৰ নাম দিয়া হৈছিল চৰকাৰীয়া কমিশন এতিয়া আছে question number 2 লৈকে which of the following taxes are levied by the union government but collected and appropriated by the states ইয়াতে কোৱা হৈছে যে তলত উল্লেখ কৰা কোনটো ট্যাক্স সেন্ট্রাল গভর্নমেন্টে ইম্পোজ কৰে সেন্ট্রাল গভর্নমেন্টে এই ট্যাক্সটো লগায় কিন্তু ইয়াৰ সংগ্ৰহ কৰে ষ্টেট গভর্নমেন্টে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি এ আৰু বি যেটো স্টাম্প ডিউটিজ এইটো সেন্ট্রাল গভর্নমেন্টে ইম্পোজ কৰে সেন্ট্রাল গভর্নমেন্টে ইয়াক লগাই ট্যাক্সটো কিন্তু ইয়াক কালেক্ট কৰে ষ্টেট গভর্নমেন্টে তাৰ পিছত যেটো বি নম্বৰ আছে এক্সাইজ ডিউটিজ অন মেডিকেল এন্ড টয়লেট মেটেৰিয়েলছ ইয়াৰ ওপৰত যেটো এক্সাইজ ডিউটি থাকে এই ট্যাক্সটো সেন্ট্রাল গভর্নমেন্টে ইম্পোজ কৰে আৰু কালেক্ট কৰে ষ্টেট গভর্নমেন্টে গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি এ এণ্ড বি এতিয়া আছে question number 3 লৈকে Which of the following taxes are imposed and collected by the state government? ইয়াতে সুধিছে যে তলৰ কোনটো ট্যাক্স স্টেট গভর্নমেন্টে ইম্পোজ কৰে আৰু স্টেট গভর্নমেন্টে তাক কালেক্ট কৰে আগৰ কোৱেশ্চনটো আছিল সেন্ট্রাল গভর্নমেন্টে ইম্পোজ কৰে সেন্ট্রাল গভর্নমেন্টে লগাই ট্যাক্সটো কিন্তু সংগ্ৰহ কৰে স্টেট গভর্নমেন্টে কিন্তু ইয়াতে কি সুধিছে যে স্টেট গভর্নমেন্টে ট্যাক্সটো লগাই আৰু সংগ্ৰহ কৰে স্টেট গভর্নমেন্টে গতিকে তলৰ উল্লেখ কৰা কোনটো ট্যাক্স উত্তৰ হ'ব অপচন নম্বৰ ডি অল দা এবভ ওপৰৰ গোটেই কেইটা স্টেট ডিউটি সেলস ট্যাক্স আৰু ল্যান্ড ৰেভিনিউ এই গোটেইবিলাক ট্যাক্স স্টেট গভর্নমেন্টে ইম্পোজ কৰে আৰু স্টেট গভর্নমেন্টে কালেক্ট কৰে গতিকে ট্যাক্স কেইটা মনত ৰাখিব যেটো ল্যান্ড ৰেভিনিউ হ'ব সেলস ট্যাক্সৰ ভিতৰত যেটো ভ্যাট বুলি কয় হেতু আহিব যিকোনো সেলস ট্যাক্সৰ কথা আহিব গতিকে এই গোটেই কেইটা ট্যাক্স স্টেট গভর্নমেন্টে ইম্পোজ কৰে আৰু স্টেট গভর্নমেন্টে কালেক্ট কৰে এতিয়া আছে question number 4 লৈকে Who can remove the vice president from his office? ইয়াতে সুধিছে যে ভাইস প্ৰেসিডেন্টক তেওঁৰ অফিচৰ পৰা কোনে ৰিমুভ কৰিব পাৰে প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ পাৰ্লিয়ামেন্ট আৰু লেজিসলেটিভ এছেম্বলিজ অফ দা ষ্টেট সো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি পাৰ্লিয়ামেন্ট গতিকে প্ৰেসিডেন্ট বা প্ৰাইম মিনিষ্টাৰ বা লেজিসলেটিভ এছেম্বলিয়ে ভাইস প্ৰেসিডেন্টক ৰিমুভ কৰিব নোৱাৰে অকল পাৰিব পাৰ্লিয়ামেন্টে পাৰে ষ্টেট কাউন্সিলৰ যিবিলাক মেম্বাৰ হে মেম্বাৰৰ যদি মেজৰিটি থাকে তেতিয়া হলে তেওঁলোকে পাৰ্লিয়ামেন্টত ভাইস প্ৰেসিডেন্টক ৰিমুভ কৰিব পাৰিব এতিয়া আছে question number 5 লৈকে The term of office of the vice president is as follows. ইয়াতে সুধিছে যে ভাইস প্ৰেসিডেন্টৰ কাৰ্যকাল কিমান সময় থাকে 6 years, 4 years, 7 years নে 5 years. সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 5 years. গতিকে ভাইস প্ৰেসিডেন্টৰ যেটো কাৰ্যকাল সেই কাৰ্যকালটো থাকিব 5 বছৰৰ বাবে এতিয়া আছে question number 6 লৈকে Who heads the Niti Aayog as its chairperson? ইয়াতে সুধিছে যে তলত উল্লেখ কৰা কোনজন ব্যক্তি নীতি আয়োগৰ চেয়াৰপাৰসন হয় প্ৰেসিডেন্ট অফ ইন্ডিয়া প্ৰাইম মিনিষ্টাৰ ফাইনান্স মিনিষ্টাৰ আৰু মিনিষ্টাৰ অফ প্লেনিং সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি প্ৰাইম মিনিষ্টাৰ গতিকে মনত ৰাখিব লাগিব যে নীতি আয়োগৰ চেয়াৰপাৰসন সদায় প্ৰাইম মিনিষ্টাৰ হ'ব প্ৰাইম মিনিষ্টাৰ হলনি হ'ব পাৰে কিন্তু প্ৰাইম মিনিষ্টাৰজনে তাৰ চেয়াৰম্যান হ'ব এতিয়া আছে question number 7 লৈকে নীতি আয়োগ নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া came into effect from ইয়াতে সুধিছে যে নীতি আয়োগ কেতিয়াৰ পৰা ইফেক্ট হৈছিল কাৰ্যকৰী কৰা হৈছিল আৰু ইয়াতে আপোনালোকে মনত ৰাখিব নীতি আয়োগৰ ফুল ফৰ্মটো সুধিব পাৰে সো ইয়াৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এটো আপোনালোকে মনত ৰাখিব সো এটো কাৰ্যকৰী হয় 1 জানুৱাৰী
2015 গতিকে অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 2015 চনৰ 1 জানুৱাৰীৰ পৰা নীতি আয়োগ কাৰ্যকৰী কৰা হৈছিল সো ইয়াৰ আগত নীতি আয়োগক প্লেনিং কমিশন বুলি আমি জানিছিলো গতিকে প্লেনিং কমিশন হলনি কৰি এতিয়া নীতি আয়োগ বুলি আমি সকলোৱে জানো আৰু এটো ইফেক্ট হৈছিল ফ্ৰম 1 জানুৱাৰী 2015 এটা ইছু কোৱেশ্চন নম্বৰ 8 লৈকে which one of the following is the CEO of নীতি আয়োগ তলত উল্লেখ কৰা কোনজন ব্যক্তি নীতি আয়োগৰ CEO হয় উত্তৰ হ'ব অপচন নম্বৰ সি অমিতাভ কান্ত নীতি আয়োগৰ বৰ্তমান সময়ত CEO হৈছে অমিতাভ কান্ত এটা ইছু কোৱেশ্চন নম্বৰ 9 লৈকে which of the following state was the first to establish panchayati raj institutions ইয়াতে হুদিছে যে তলত উল্লেখ কৰা ষ্টেট বিলাকৰ ভিতৰত ৰাজ্য বিলাকৰ ভিতৰত প্ৰথম কোট পঞ্চায়তী ৰাজ প্ৰতিষ্ঠা কৰা হৈছিল সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰাজস্থান গতিকে এইখিনিতে আপোনালোকে আৰু মনত ৰাখিব যে সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিল পণ্ডিত জৱাহৰলাল নেহেৰু আৰু পঞ্চায়তী ৰাজ আৰম্ভ কৰা হৈছিল ভাৰতবৰ্ষত 1959 ৰ 2 অক্টোবৰ তাৰিখত গতিকে সনটো আপোনালোকে মনত ৰাখিব 1959 ৰ 2 অক্টোবৰ তাৰিখত পণ্ডিত জৱাহৰলাল নেহেৰু তেখেতে পঞ্চায়তী ৰাজ আৰম্ভ কৰিছিল আৰু প্ৰথম যেটো ষ্টাৰ্ট হৈছিল ৰাজস্থানৰ নগৰ নামৰ এখন ঠাই তাত আৰম্ভ কৰা হৈছিল পঞ্চায়তী ৰাজ ইনষ্টিটিউচনছ এতিয়া ইছু কোৱেশ্চন নম্বৰ 10 লৈকে which part of the constitution deals with the panchayats ইয়াতে হুদিছে যে ভাৰতীয় সংবিধানখনত পঞ্চায়তৰ বিষয়ে উল্লেখ কৰা আছে গতিকে কোনটো পাৰ্টত উল্লেখ কৰা আছে ভাৰতীয় সংবিধানখনত পঞ্চায়তৰ বিষয়ে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ পাৰ্ট 9 গতিকে ইণ্ডিয়ান কনষ্টিটিউচনৰ পাৰ্ট 9ত উল্লেখ কৰা আছে পঞ্চায়তৰ বিষয়ে এতিয়া ইছু কোৱেশ্চন নম্বৰ 11 লৈ the panchayat system was adopted to ইয়াতে হুদিছে যে পঞ্চায়ত সিস্টেমটো কিয় এডপ্ট কৰা হৈছিল ইয়াৰ উদ্দেশ্য কি আছিল So option আছে to decentralize the power of democracy, make people aware of politics, educate the peasants and none of this. So ইয়াৰ উত্তৰটো হ'ব option number A to decentralize the power of democracy. So পঞ্চায়তী সিস্টেমৰ আগত কি আছিল যে ডেমক্ৰেসিৰ যেটো পাৱাৰ ক্ষমতা এটো অকল সেন্ট্ৰেলত আছিল সেন্টাৰত থাকিব তাৰ পৰা তেওঁলোকে ক্ষমতা প্ৰয়োগ কৰে গতিকে গাঁৱে উন্নতি হোৱা নাছিল গতিকে তাৰ বাবে কি কৰা হৈছিল পাৱাৰটো ডিসেন্ট্ৰেলাইজ কৰা হৈছিল সেন্ট্ৰেলৰ পৰা কিছু পাৱাৰ গাঁৱে ভুৱে পঞ্চায়তী সিস্টেম কৰা হৈছিল আৰু এই পঞ্চায়তী সিস্টেমক তাত মুখিয়াল থাকে আপোনালোকে জানে পঞ্চায়তী সিস্টেমৰ কথা কিছু ক্ষমতা তেওঁলোকক দিয়া হৈছিল আৰু তেওঁলোকৰ এৰিয়া বিলাক যাতে উন্নতি কৰিব পাৰে তাৰ বাবে এই পঞ্চায়তী সিস্টেমৰ ব্যৱস্থা কৰা হৈছিল গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ এটা ইছু কোৱেশ্চন নম্বৰ 12 লৈকে which of the following states have no panchayati raj institution at all ইয়াতে হুদিছে যে তলৰ উল্লেখ কৰা ষ্টেট বিলাকৰ ভিতৰত কোট পঞ্চায়তী ৰাজ সিস্টেম বা ইনষ্টিটিউচন নাই নাগাল্যান্ড আসাম কেৰালা আৰু ত্ৰিপুৰা সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ নাগাল্যান্ড আৰু অকল নাগাল্যান্ড নহয় মেঘালয় মিজোৰাম আৰু কিছু ইউনিয়ন টেৰিটৰিজৰো এই পঞ্চায়তী ৰাজ সিস্টেম নাই এতিয়া ইছু কোৱেশ্চন নম্বৰ 13 লৈকে the fundamental duties are included in the constitution by which of the following act ইয়াতে হুদিছে যে আমাৰ সংবিধানত ফান্ডামেন্টাল ডিউটিৰ কথা উল্লেখ কৰা আছে মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰা আছে গতিকে তলৰ কোনখন এক্টত আমি পাও ফান্ডামেন্টাল ডিউটিজ বিলাকৰ কথা সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 42nd এমেন্ডমেন্ট এক্ট 42 সংখ্যক সংশোধনী আইনত এই বিষয়ে উল্লেখ কৰা আছিল ফান্ডামেন্টাল ডিউটিজ বিলাকৰ কথা উল্লেখ কৰা আছে সো এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব লাগিব এতিয়া ইছু নেক্সট কোৱেশ্চনটো লৈকে কোৱেশ্চন নম্বৰ 14 The fundamental duties are mentioned in which of the following তলত উল্লেখ কৰা কোনটো পাৰ্টত ফান্ডামেন্টাল ডিউটিজ বিলাকৰ কথা উল্লেখ আছে আমি আগৰ কোৱেশ্চনত কি পাইছিলো ফান্ডামেন্টাল ডিউটিজ কোনখন এক্টত উল্লেখ কৰা আছে এটো আছিল 42nd এমেন্ডমেন্ট এক্টত ইয়াতে হুদিছে কোনটো পাৰ্টত আছে ভাৰতীয় সংবিধানখনৰ কোনটো পাৰ্টত উল্লেখ কৰা আছে ফান্ডামেন্টাল ডিউটিজ ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ পাৰ্ট 4a গতিকে পাৰ্ট 4a ত উল্লেখ কৰা আছে ফান্ডামেন্টাল ডিউটিজ বিলাকৰ কথা এতিয়া ইছু কোৱেশ্চন নম্বৰ 15 লৈকে which article of the constitution abolishes untouchability ইয়াতে কোৱা হৈছে যে ভাৰতীয় সংবিধানৰ কিমান নম্বৰ আৰ্টিকলত আনটাচেবিলিটি বা অস্পৃশ্যতাক সমাপ্ত কৰা হৈছিল বা ইয়াক বাতিল কৰা হৈছে সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি আৰ্টিকল 17 গতিকে আৰ্টিকল 17 ৰ উল্লেখ কৰা আছে যে ভাৰতবৰ্ষত আনটাচেবিলিটি বুলি কোনো কথা নাই সকলো সমান আনটাচেবিলিটি বা অস্পৃশ্যতাৰ ওপৰত যি ধাৰণা আছিল হেতু সম্পূৰ্ণৰূপে বাতিল কৰা হৈছিল আৰ্টিকল 17 ত
এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 16 লৈকে ইন হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন দ্য ফাণ্ডামেণ্টেল ৰাইটছ আৰ প্ৰভাইডেড ইয়াতে সুধিছে যে ভাৰতীয় সংবিধানৰ কোনটো পাৰ্টত ফাণ্ডামেণ্টেল ৰাইটছৰ কথা উল্লেখ আছে ফাণ্ডামেণ্টেল ৰাইটছ মানে মৌলিক অধিকাৰৰ কথা উল্লেখ আছে সো এনেধৰণৰ এটা কুৱেশ্যন আমি আগত আলোচনা কৰিলোঁ সেইটো আছিলে ফাণ্ডামেণ্টেল ডিউটিছৰ কথা মানে মৌলিক কৰ্তব্যৰ কথা গতিকে মৌলিক কৰ্তব্য উল্লেখ আছিলে পাৰ্ট 4A আছিলে আৰু ইয়াতে সুধিছে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা গতিকে ফাণ্ডামেণ্টেল ৰাইটছ উল্লেখ কৰা আছে পাৰ্ট 3 আছে গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ বি এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 17 লৈকে নেশ্যনেল এমাৰ্জেঞ্চি ইজ ডিক্লেয়াৰ্ড আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং আৰ্টিকলছ ইয়াতে সুধিছে তলত উল্লেখ কৰা আৰ্টিকলবিলাকৰ ভিতৰত কোনটো আৰ্টিকলৰ আণ্ডাৰত নেশ্যনেল এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰি উত্তৰ হ'ব অপশ্যন নম্বৰ বি আৰ্টিকল 352 আৰ্টিকল 352ৰ আণ্ডাৰত নেশ্যনেল এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰি এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 18 লৈকে Elections in India for Parliament and State Legislatures are conducted by ইয়াতে সুধিছে যিবিলাক আমাৰ ইলেকশ্যনছ বিলাক হয় নিৰ্বাচন বিলাক হয় পাৰ্লিয়ামেন্টৰ বাবে হওক বা ষ্টেট লেজিসলেচাৰৰ বাবে হওক এই ইলেকশ্যন বা নিৰ্বাচন বিলাক কোনে কণ্ডাক্ট কৰে প্ৰেসিডেন্ট ষ্টেট ইলেকশ্যন কমিশ্যন গভৰ্ণৰ নে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিশ্চয় আপোনালোকে জানে উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কণ্ডাক্ট কৰে পাৰ্লিয়ামেন্ট বা ষ্টেট লেজিসলেচাৰ যিবিলাক ইলেকশ্যন হয় সেইবিলাক এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 19 লৈকে দ্য নাম্বাৰ অফ সিটছ ৰিজাৰ্ভ ফৰ শ্বেডুল কাষ্ট ইন দ্য লোকসভা ইজ ইয়াতে সুধিছে যে লোকসভা ইলেকশ্যনত কিমানটা সিট শ্বেডুল কাষ্টৰ বাবে ৰিজাৰ্ভ থাকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 84 গতিকে আপোনালোকে মনত ৰাখিব লাগিব লোকসভা ইলেকশ্যনত টোটেল 84 সিটছ ৰিজাৰ্ভ থাকে শ্বেডুল কাষ্টৰ বাবে আৰু আপোনালোকে মনত ৰাখিব শ্বেডুল ট্ৰাইবৰ বাবেও ৰিজাৰ্ভ থাকে 47 সিটছ গতিকে শ্বেডুল কাষ্টৰ বাবে 84 আৰু শ্বেডুল ট্ৰাইবৰ বাবে 47 সিটছ ৰিজাৰ্ভ থাকে এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 20 লৈকে আৰ্টিকল 5 to 11 পাৰ্ট 2 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ইয়াতে সুধিছে যে ভাৰতীয় সংবিধানৰ পাৰ্ট 2 ত থকা আৰ্টিকল 5 ৰ পৰা 11 লৈকে এই আৰ্টিকলবিলাকত কি কথা উল্লেখ কৰা আছে বা কাৰ বিষয়ে আলোচনা কৰা আছে সিটিজেনশিপ ফাণ্ডামেণ্টেল ডিউটিজ ফাণ্ডামেণ্টেল ৰাইটছ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ফাণ্ডামেণ্টেল ডিউটিজ নহয় কাৰণ আমি ফাণ্ডামেণ্টেল ডিউটিজ পাইছিলোঁ পাৰ্ট 4A আছে ফাণ্ডামেণ্টেল ৰাইটছ পাইছোঁ পাৰ্ট 3 আছে গতিকে পাৰ্ট 2ত আলোচনা কৰা আছে আৰ্টিকল 5 ৰ পৰা 11 লৈকে সিটিজেনশিপৰ বিষয়ে গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ এ আৰু আপোনালোকে মনত ৰাখিব ফাণ্ডামেণ্টেল যিটো ৰাইটছ সি নম্বৰত আছে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা উল্লেখ কৰা আছে আমি পাৰ্ট 3ত পাইছোঁ আৰু আৰ্টিকল 12 ৰ পৰা 35 লৈকে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা উল্লেখ আছে সো আজিৰ ভিডিঅ'ত আমি 20টা কুৱেশ্যন আলোচনা কৰিলোঁ ইণ্ডিয়ান পলিটিৰ ওপৰত আপোনালোকে যদি এতিয়াও আগৰ ভিডিঅ'সমূহ চোৱা নাই আগৰ ভিডিঅ'সমূহ চাওক তাত বহুতো ইণ্ডিয়ান পলিটিৰ ওপৰত কুৱেশ্যন আপোনালোকে পাব সায়েন্সৰ ওপৰত পাব হিষ্ট্ৰীৰ ওপৰত পাব সকলো ধৰণৰ কুৱেশ্যনছে তাত পাব গতিকে যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব যদি এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ